মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সবাই ভালে আছা। আজিৰ ক্লাছত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ নতুন গণিত পঞ্চম শ্ৰেণীৰ পাঠ 4 সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতকৰ বিষয়ে। গতিকে আমি দেৰি নকৰি ক্লাছটো আৰম্ভ কৰোঁ। তোমালোকৰ এইখন কিতাপৰ সূচীপত্ৰত চাই লোৱা কিমান নম্বৰ পৃষ্ঠাত আছে পাৰ্ট 2। তোমালোকৰ এইটো 4 নম্বৰ পাৰ্টটো আছে 66 পৃষ্ঠাত, 66 পৃষ্ঠাত আছে। পোনে পোনে 66 পৃষ্ঠা আমি ওলাই লৈছোঁ। তোমালোকে বহি পেঞ্চিল ওলাই ল'বা, কাৰণ বহি আৰু পেঞ্চিলৰ দৰকাৰ পৰিব। গতিকে চোৱা, তোমালোকে ইতিমধ্যে আগতে পাই আহিছা চতুৰ্থ শ্ৰেণীত যে উৎপাদক কাক কয়, উৎপাদক কেনেকৈ উলিয়াব পাৰি, উৎপাদকৰ গছ, সাধাৰণ উৎপাদক এইবিলাকৰ বিষয়ে তোমালোকে থুলমূলকৈ পাই আহিছা, মেইন ধাৰণাখিনি পাই আহিছা। এতিয়া আমি উৎপাদক কাক কয় সেইখিনি আমি জানো। এতিয়া আমি আলোচনা কৰিম সাধাৰণ উৎপাদক। এইটো পইণ্ট আমি আলোচনা কৰিম সাধাৰণ উৎপাদক, যাক ইংৰাজীত কোৱা হয় কমন ফেক্টৰছ। এই কমন ফেক্টৰছ অৰ্থাৎ সাধাৰণ উৎপাদক কি আৰু ইয়াক কেনেকৈ আমি কৰিম আৰু ইয়াৰ নিয়মবোৰ লগতে অনুশীলনীত থকা গণিতবোৰ আমি কৰিম। গতিকে চোৱা, উৎপাদকটো তোমালোকে উলিয়াব জানা, এটা সংখ্যাৰ উৎপাদক কেনেকৈ উলিয়াব লাগে সেইটো তোমালোকে জানা। গতিকে ফাৰ্ষ্টতে ধৰা হ'ল দুটা সংখ্যা, এটা হ'ল 12 আৰু এটা হ'ল 18, 12 আৰু 18। এতিয়া সংখ্যাবিলাক তোমালোকৰ কিতাপত ইংৰাজীত আছে, গতিকে ইংৰাজীতে মই লিখিছোঁ। ইয়াক আমি পঢ়োতে অসমীয়াতে পঢ়িম 12, 18। ঠিক আছে। এতিয়া আমি 12ৰ উৎপাদক কেনেকৈ উলিয়াম, 12 যে 1 পূৰণ 12, 12 সমান 2 পূৰণ 6, 12 সমান 3 পূৰণ 4। তাৰপিছত 12 সমান আকৌ 4 পূৰণ 3 আহিব, আকৌ 6 পূৰণ 2 আহিব, 12 পূৰণ 1 আহিব। গতিকে একে হ'ব, ৰিপিট। গতিকে এইখিনিলৈকে আমাৰ 12ৰ উৎপাদক। ঠিক আছে। ঠিক তেনেদৰে 18ৰ উৎপাদক উলিয়াম। 18 সমান 1 পূৰণ 18, 18 সমান 2 পূৰণ 9, 18 সমান 3 পূৰণ 6। তাৰপিছত 18 সমান কি হ'ব, 4ৰ লগত নহ'ব, 5ৰ লগতো নহ'ব, 6ৰ লগত হ'ব, 6 পূৰণ 3 হ'ব। গতিকে আমাৰ 6 পূৰণ 3 আমি পাইছোঁ। গতিকে 18ৰো একেটাই হ'ব। এতিয়া 18, 12ৰ উৎপাদকবোৰ হ'ল কি, এতেকে 12ৰ উৎপাদকবোৰ কি পালো আমি, 1 পালো, 2 পালো, 3 পালো, 4 পালো, 6 পালো আৰু 12 পালো। ঠিক তেনেদৰে 18ৰ উৎপাদক আমি কি পাম, 18ৰ উৎপাদক আমি কি পালো, 1 পালো, 2 পালো, 3 পালো, 6 পালো, 9 পালো, 18 পালো।
এতিয়া আমি 12ৰ উৎপাদক পালো, 18ৰ উৎপাদক পালো। এতিয়া আমাৰ যেহেতু আমাক সাধাৰণ উৎপাদক উলিয়াব লাগে, সাধাৰণ মানে এইটোৰ লগত এইটোৰ মিল থকা যিটো যিটো উৎপাদক, ইয়াৰ উৎপাদক আৰু ইয়াৰ উৎপাদক, যিকেইটা উৎপাদক ইয়াৰ লগত এটাৰ লগত আনটোৰ মিল আছে, 12 উৎপাদক আৰু 18 উৎপাদকৰ লগত মিল আছে, সেইকেইটা হল সাধাৰণ উৎপাদক। দুটা সংখ্যাৰ সাধাৰণ উৎপাদক হল মিল থকা কেইটা। গতিকে 12 আৰু 18ৰ কোনটো কোনটো মিল আছে? এইটো মিল আছে, এইটো মিল আছে, এইটো মিল আছে, তাৰপিছত 4 ইয়াতে নাই, 6 আছে, এইটো আৰু এইটো মিল আছে, তাৰপিছত ইয়াতে 12 আছে, ইয়াতে 12 নাই, 9 আছে, 18 আছে, এইকেইটা ইয়াতে নাই। এতিয়া মই তোমালোকক বুজিবৰ কাৰণে এনেকুৱা ৰাউণ্ড কৰি দিছো। এনে তোমালোকে এনেকৈ ৰাউণ্ড নকৰিবা, ঠিক আছে? এতিয়া তেতিয়াহ'লে আমাৰ মিল কি কি পালো? 1, 2, 3 আৰু 6। বুজি পাইছা? এতিয়া এইকেইটাই হল 12 আৰু 18ৰ সাধাৰণ উৎপাদক। বুজি পাইছা? এতিয়া 12 আৰু 18ৰ সাধাৰণ উৎপাদক বুলি আমি কোনকেইটাক পালো? যে 1, 2, 3 আৰু 6। আমি এই এক যে দুয়োটা মিলি এটা 1 লিখিব লাগিব, আৰু দুটা 2 মিলি এটা 2, দুটা 3 মিলি এটা 3, দুটা 6 মিলি এটা 6। আমি এই দুটা আকৌ লিখিব নোৱাৰি। যেহেতু সাধাৰণ উৎপাদক, সেই সাধাৰণ উৎপাদক কেইটা মানে এটা লিখিব লাগিব। 1, 2, 3, 6, যিটো মানে 12ৰ উৎপাদক হয়, 18ৰো উৎপাদক হয়। ঠিক আছে? এইকেইটা হল আমাৰ সাধাৰণ উৎপাদক। নিশ্চয় বুজি পাইছা যে সাধাৰণ উৎপাদক কাক কোৱা হয় আৰু সাধাৰণ উৎপাদক আমি কেনেকৈ উলিয়াব পাৰি। এতিয়া এনেকে লিখিব লাগিব, এতেকে 12 আৰু 18ৰ সাধাৰণ উৎপাদকবোৰ হল 1, 2, 3, 6, এইখিনি। ঠিক আছে? এতিয়া আমি তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া এইখিনিতো আমি কৰিলো। এতিয়া বুজি পালো নহয় যে সাধাৰণ উৎপাদক কোনবিলাক হয়? যিবিলাক এইটোৰ লগত আনটোৰ মিল আছে। 12 আৰু 18ৰ দুয়োটাৰে উৎপাদক যিটো হয়, যিটো সংখ্যা, সেইকেইটা হল সাধাৰণ উৎপাদক। এতিয়া ইয়াক আমি কেনেকৈ লিখিব লাগিব? এইটো তলতো জাগা নাই, ওপৰখিনি আমি মুছি দিলো। তেনেকে লিখিব লাগিব, এতেকে 12 আৰু 18ৰ সাধাৰণ উৎপাদকবোৰ হল কি কি? 1, 2, 3 আৰু 6। এইকেইটা। তো সাধাৰণ উৎপাদক উলিয়াবলৈ হলে এনেকে লিখিব লাগিব, দুটা সংখ্যাই থাকক বা তিনিটা সংখ্যাই থাকক বা যিকেইটা সংখ্যাই থাকক, সেইকেইটাৰ সাধাৰণ উৎপাদক এনেকে আমি ওলাম। সাধাৰণ উৎপাদক ওলাবলৈ হলে কমচে কম দুটা সংখ্যা থাকিব আৰু তাতকে বেছি থাকিব পাৰে। গতিকে সাধাৰণ উৎপাদকটো আমি উলিয়াবলৈ শিকিলো। গতিকে এতিয়া আমি অনুশীলনী 4A-ৰ 3 নম্বৰ অংককেইটা কৰিম। তোমালোকে বহি পেঞ্চিল ওলাই লোৱা। আৰু আমি যিহেতু সাধাৰণ উৎপাদক ওলোৱা শিকিলো, এইকেইটা অংকত সাধাৰণ উৎপাদক উলিয়াবলৈ দিছে, এইকেইটা আমি আগতে কৰি লওঁ। অনুশীলনী 4A, ইয়াৰে 3 নম্বৰত কৈছে, 3 নম্বৰত আমাক কি কৰিব দিছে? যে সাধাৰণ উৎপাদকবোৰ উলিওৱা।
সাধাৰণ উৎপাদকবোৰ উলিওৱা। ইয়াৰে এই নম্বৰটো ফাৰ্ষ্টতে কৰি লওঁ, 8 আৰু 10। এতিয়া 8 আৰু 10ৰ আমি সাধাৰণ উৎপাদকবোৰ কেনেকৈ ওলাম? ফাৰ্ষ্টতে আঠৰ উৎপাদক আমি ওলাব লাগিব। 1 পূৰণ 8, ইয়াতে সমান দিলেও হ'ব, বাৰে বাৰে 8 নিলিখিলেও হ'ব। তাৰপিছত 2 পূৰণ 4 8 হয়। তাৰপিছত 3 নাযায়, 4 দিলে 4 পূৰণ 2 হ'ব, এইটো আছে ইয়াতে। ঠিক আছে। তাৰপিছত আমি 10ৰ উৎপাদক কেনেকৈ ওলাম? 1 পূৰণ 10 সমান সমান 2 পূৰণ 5 আৰু নাযায়। এতেকে 8ৰ উৎপাদকবোৰ হ'ল কি? 1 2 4 8। 10ৰ উৎপাদকবোৰ কি ওলাল? 1 2 5 10। 1 2 5 আৰু 10। এতেকে 8 আৰু 10ৰ সাধাৰণ উৎপাদকবোৰ কি হ'ব? কি হ'ব? এইটো মিল আছে, এইটো মিল আছে আৰু এটা নাই। গতিকে কি হ'ব? 1 আৰু 2। এইকেইটা হ'ল 8 আৰু 10ৰ সাধাৰণ উৎপাদক। ঠিক আছে, এনেকে আমি কৰিব লাগিব। নিশ্চয় এইটো অংকটো বুজি পাইছা। ফাৰ্ষ্টতে এটা সংখ্যাৰ উৎপাদক এনেকে ওলাই ল'বা, তাৰপিছত আন এটা সংখ্যাৰ উৎপাদক ওলাই ল'বা, তাৰপিছত সংখ্যাটোৰ যিকেইটা মিল থকা উৎপাদক সেইকেইটা হ'ল সংখ্যাকেইটাৰ সাধাৰণ উৎপাদক। তাৰপিছৰ অংকটো এইটো তোমালোকে বহীত ওলাই লোৱা। এইটো চাই তোমালোকে বাকী অংকবোৰো কৰিব পাৰিবা। তাৰপিছত আমি কোনটো অংক কৰিম? 28ৰ ফাৰ্ষ্টতে ওলাই লওঁ। 1 পূৰণ 2 পূৰণ 14, 3 নাযাব, 4 পূৰণ 7, 5 নাযাব, 6 নাযাব। তাৰপিছত আমি 35 ওলাম। 35 1 into 35 5 যাব, 5 7 বাৰ যাব, এই দুটা। তাৰপিছত 56ৰ 1 into 56, তাৰপিছত 2 into 28 আহি যাব, 4 into 14 বাৰ যাব, তাৰপিছত 6 নাযাব, 7 যাব, এইকেইটা হ'ব ইয়াৰ উৎপাদক। এতেকে 28ৰ উৎপাদকবোৰ
2 4 7 14 আৰু 28 তাৰপিছত 35 উৎপাদকবোৰ কিমান ওলাল 1 5 7 আৰু 35 তাৰপিছত 56 উৎপাদকবোৰ কিমান পালো 1 2 4 7 8 14 28 56 এইকেইটা আমি উৎপাদক ওলালো তিনিটাৰ এতেকে 28 35 আৰু 56ৰ সাধাৰণ উৎপাদক কি কি একটো হবই এটো সবৰে তাৰপিছত 2 ইয়াতে আছে ইয়াতে নাই ইয়াতে আছে নহব 4 ইয়াতে আছে ইয়াতে নাই ইয়াতে আছে নহব 7 ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে ঠিক 7 হ'ব তাৰপিছত 14 ইয়াতে আছে ইয়াতে নাই ইয়াতে আছে নহব 28 ইয়াতে আছে ইয়াতে নাই ইয়াতে আছে তো ছাত্ৰছাত্ৰীসকল গতিকে এতিয়া 28 35 আৰু 56ৰ সাধাৰণ উৎপাদক কি কি পালো আমি 1 আৰু 7 বাকি গটেকেটা ক্যান্সেল এতিয়া সাধাৰণ উৎপাদক আমি এটো ওলালো ঠিক আছে এতিয়া তাৰ পিছত কোনটো কৰিম এটো তোমালোকে নিজৰ বহিত উঠাই লোৱা তাৰ পিছত আমি বেলেগ এটা কৰিম একেবাৰে লাষ্টটো কৰো জি নম্বৰটো জি নম্বৰত কি আছে 36 48 আৰু 60 36 ৰ আগতে ওলাই লোৱা 1 into 36 তাৰপিছত 2 into 18 3 into 12 তাৰপিছত 4 9 তাৰপিছত 6 6
এতেকে উৎপাদকবোৰ কি কি 1 2 উৎপাদকবোৰ লিখোতে সদায় এইফালৰ পৰা এনেকে গৈ এনেকে লিখিলে তেতিয়াহ'লে ঊৰ্ধ্বক্ৰমত হৈ যাব ঠিক আছে এনেকে নিলিখিবা এনেকে এইটো সাইডৰ পৰা আহি এইটো সাইডৰ পৰা লিখিলে হৈ যাব ঠিক আছে 2 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 6 তাৰ পিছত আকৌ 6 আছে আমাৰ 6টো এবাৰে লিখিব লাগিব তাৰ পিছত আছে 9 তাৰ পিছত 12 তাৰ পিছত 18 তাৰ পিছত 36 ঠিক আছে তাৰ পিছত 48ৰ উৎপাদক উৎপাদকবোৰ কি কি আমি পালো 1 2 3 4 6 8 12 16 24 48 60 60 উৎপাদক কি কি আমি পালো 1 2 3 4 5 6 10 12 15 20 তাৰপিছত তলত লিখি দিছো 30 আৰু 60 এতেকে 36 48 আৰু 60ৰ সাধাৰণ উৎপাদক কি হ'ব কি হ'ব একটোতো হ'বই সবতে আছে তাৰ পিছত 2 ইয়াতে আছে 2 হ'ব তাৰ পিছত 3 ইয়াতে আছে 3 হ'ব তাৰ পিছত 4 ইয়াতে আছে 4 হ'ব তাৰ পিছত 6 ইয়াতে আছে 6 হ'ব তাৰ পিছত 9 ইয়াতে আছে নাই ইয়াতেও নাই নহব 12 ইয়াতেও আছে গতিকে 12 হ'ব তাৰ পিছত 18 ইয়াতে আছে কিন্তু ইয়াতে নাই নহব 36 ইয়াতে আছে কিন্তু ইয়াতে নাই ইয়াতেও নাই গতিকে নহব গতিকে আমি কি পালো 36 48 আৰু 60ৰ সাধাৰণ উৎপাদকবোৰ 1 2 3 4 6 আৰু 12 বুজি পাইছা তো এইকেইটা তোমালোকৰ 3 নম্বৰৰ অংকৰ সমাধান বাকি যিকেইটা মই বাদ দিছো সেইকেইটা তোমালোকে নিজে ঘৰত কৰিবা যদি কৰিব নোৱাৰা নিশ্চয় কৰিব পাৰিবা যদি এইটো বুজি পাইছা একে নিয়ম হয় তোমালোকে সেইখিনি ঘৰত কৰিবা যদি অসুবিধা পাইছা জনাবা মই সেইখিনি পিছত কৰি দিম ঠিক আছে গতিকে এতিয়া এইখিনি আমি 3 নম্বৰ অংককেইটা কৰিলো এতিয়া 4 নম্বৰ অংককেইটা নেক্সট ভিডিঅ'ত আমি শিকিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিত হিচাপে পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা সাবস্ক্ৰাইব কৰিবৰ কাৰণে ৰঙা আখৰেৰে লিখা থকা সাবস্ক্ৰাইব বাটনটো টিপি দিবা তাৰ পিছত কাষতে এটা বেল আইকন দেখা যাব বেল আইকনটো টিপি দি তাতে অল প্ৰেছ কৰি দিবা তেতিয়া হলে মোৰ ভিডিঅ' যেতিয়াই আপলোড হ'ব
লগে লগে তোমালোকে গম পাই যাবা।